নমস্কাৰ দৰ্শকবৃন্দ অইলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ বিটিআৰৰ পৰা অহা এটা গুৰুত্বপূৰ্ণ খবৰ। মিছন বিশ্বমতি 2.0 যি আজিয়েই 15 জুন 2025 আজিৰ তাৰিখতে উদ্বোধন কৰা হ'ব এই পৰ্টেলটো। এই মিছনটোৱে হাজাৰ হাজাৰ ভূমিহীন পৰিয়ালৰ জীৱন সলনি কৰিব পাৰি। সেয়েহে এই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নেপাহৰিব। এইটো মিছন বসুন্ধৰাৰ নিচিনা এটা ছাৰ্ভিচ অকল বিটিআৰ এৰিয়াৰ কাৰণে, বিটিআৰ এৰিয়া যিটো আছে সেই এৰিয়াৰ কাৰণে। মিছন বিশ্বমতি 2.0 বুলিলে কি বুজায়? মিছন বিশ্বমতি 2.0 হৈছে বিটিআৰ চৰকাৰৰ এগৰাকী অগ্ৰগামী পদক্ষেপ, যাৰ উদ্দেশ্য হ'ল ভূমিহীন পৰিয়াল, সৰু চাহ গাভৰু, ৰবৰ চাষী আৰু NGO স্বয়ং সহায়ক গোটসমূহক ভূমিৰ অধিকাৰ প্ৰদান কৰা। ইয়াৰ উদ্দেশ্য হৈছে ভিত্তিহীন কৃষকসকলক নিজা ভূমিৰ অধিকাৰ দিয়া, শান্তিপূৰ্ণ, বুদ্ধিমতী আৰু সেউজীয়া বড়োলেণ্ড গঢ়ি তোলা। উদ্বোধনৰ তথ্যৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। তাৰিখ 15 জুন 2025, স্থান ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক, সৰুজান, বাক্সা। সময় আজি পুৱা 11:30 বজাত উদ্বোধন কৰা হ'ব। শ্ৰী লক্ষণ প্ৰসাদ আচাৰ্যজী মাননীয় ৰাজ্যপাল অসম তেওঁ উপস্থিত থাকিব আৰু শ্ৰী ৰঞ্জিত বসুমতাৰী মাননীয় কাৰ্যবাহী সদস্য ভূমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বিটিআৰ, শ্ৰী প্ৰমোদ বড়ো মাননীয় মুখ্য কাৰ্যবাহী সদস্য বিটিআৰ, তেওঁলোকৰ উপস্থিতিত এই অনুষ্ঠানটো আৰম্ভ কৰা হ'ব। আৰু মিছন বিশ্বমতি 2.0ত কি সেৱা পাব তাতে আপোনালোকক কৈ দি আছোঁ। মিছন বিশ্বমতি 2.0 তলত উল্লেখ কৰা সেৱাসমূহ প্ৰদান কৰা হ'ব। আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীনত। 1 নম্বৰ, খাদ্য চিলিং চাৰপ্লাছ ভূমিৰ বন্দোবস্ত ব্যক্তি অধিকাৰীলৈ। PGR BGR ভূমিৰ বন্দোবস্ত যিসকলে এতিয়াও ব্যৱহাৰ কৰি আছে। বিশেষ চাষী চাহ ৰবৰৰ বাবে চৰকাৰী ভূমি বন্দোবস্ত। NGO SHG কোঅপাৰেটিভ ছ'চাইটিৰ বাবে বন্দোবস্ত। AP ট্ৰান্সফাৰ লেণ্ড বন্দোবস্ত অৰিজিনেল হোল্ডাৰৰ পৰা নৱ অধিকাৰীক লৈ। অনলাইন চাৰ্টিফাইড মেপ কপি উপলব্ধ, সহজে উন্নতি পাব। মিছন বিশ্বমতি 1.0ৰ সেৱাসমূহ আগৰ দৰে চলি থাকিব, কণ্টিনিউৱাছ। তো যিবিলাক মোৰ প্ৰিয় ভিউৱাৰ্ছসকল আছে বিটিআৰ এৰিয়াৰ, তেওঁলোক সকলোৰ কাৰণে এইটো এটা সুখবৰ। কেনেদৰে আবেদন কৰিব মিছন বিশ্বমতি 2.0ৰ অধীনত? আবেদন কৰিবলৈ 15 জুন 2025 পৰা আবেদন আৰম্ভ হ'ব। আবেদন কৰিব পৰা স্থানসমূহ বা সেই পৰ্টেলসমূহ, অফিচিয়েল পৰ্টেল আপোনালোকক ডেছক্ৰিপশ্যনত ইমেইলত দি দিম, তাতে আপোনালোকে চাব পাৰিব। www.biswamati.bodoland.gov.in ভিজিট কৰি আপোনালোকে চাব পাৰে, বা সেৱা সেতু পৰ্টেল যিটো আছে সেৱা সেতু পৰ্টেলত আপোনালোকে ভিজিট কৰিও চাব পাৰে। আপোনালোকৰ ওচৰত নিকটৱৰ্তী পাব্লিক ফেচিলিটি চেণ্টাৰ যিটো PFC বা CSC, তাত গৈ পেলাই আপোনালোকে এই সেৱাসমূহৰ বিষয়ে জানিব পাৰিব আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইখিনি চাব পাৰিব। সহায়ৰ বাবে আপোনাৰ আবেদনৰ যিকোনো সমস্যা থাকিলে আপোনাৰ চাৰ্কল অফিচাৰৰ সৈতে যোগাযোগ কৰিব, তেখেতে আপোনাৰ সহায় কৰিব। মিছন বিশ্বমতি 2.0 কিয় বিশেষ গুৰুত্ব দিয়া হৈছে? মিছন বিশ্বমতি বিটিআৰৰ বাবে বহু গুৰুত্বপূৰ্ণ বহন কৰিছে। ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ দিয়া, সামাজিক ন্যায় আৰু সুৰক্ষা আনে, সৰু চাষীসকল যিবিলাকে খেতি কৰে ক্ষমতা প্ৰদান কৰে, তেওঁলোকক সেউজীয়া আৰু স্থায়ী কৃষি উন্নয়ন গঢ়ি তোলে, ভূমি বন্দোবস্তৰ স্বচ্ছতা আনে। এই বিষয়ে লৈ পেলাই মিছন বিশ্বমতি 2.0ত বিটিআৰৰ ভূমিহীন পৰিয়াল, চাহ ৰবৰ, স্বয়ং সহায়ক গোট বা NGO সকলৰ বাবে এটি গুৰুত্বপূৰ্ণ সুবৰ্ণ সুযোগ। সেয়েহে দয়া কৰি আপোনালোকে আবেদন আগবঢ়াব
আৰু নিজৰ অধিকাৰ ভূমি পাবলৈ সক্ষম হ'ব এই স্কিমটোৰ জৰিয়তে, এই পৰ্টেলটোৰ জৰিয়তে। ভিডিঅ'টো আপোনালোক সকলো বন্ধুবৰ্গক যিবিলাক আছে সকলোকে শ্বেয়াৰ কৰিব। এনে এটা ভাল খবৰ পোৱাৰ বাবে OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো ক্লিক কৰি ৰাখিব। এইটো এটা BTR এৰিয়াৰ কাৰণে আপোনালোক সকলোৰ কাৰণে এটা সুখবৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে। আমি যেটো মিছন বিশ্বমতি আছে 2.0 তাৰ সাৰ্ভিসবিলাকৰ বিষয়ে পৰ্টেলত গৈ পেলাই আপোনালোকক সবিশেষ জনাম। আজি জাস্ট ইনফৰমেশনখিনি জনালো। যেনেকৈ মিছন বসুন্ধৰাৰ ভিডিঅ'ৰ স্ক্ৰিপ্টবিলাক আপোনালোকে চাই আছিল, মই বনাইছিলোঁ, সেম তেনেকা এইটোৰ বিষয়ে জানিব পাৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ। জয় আই অসম।